কৰি যাওঁ হ'লে দেই ভিনি মাতছি নাই নাই ঐ যাবা নিনা হৈছে ভিন্দে মাতি আছে মই শুনা নাই এই মাতছে চকুত ইংকে দিছে আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলক লগি স্বাগতম জনাইছোঁ আৰু আজি আমি যাম মানে ক'ৰবাত মানে ফুৰিব যাম কিন্তু এতিয়া ৰাতিপুৱা হৈছে এতিয়াতে নাযাওঁ কিন্তু তাৰ আগতে আমাৰ মুনমিয়ে কি প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকক দেখাই আছোঁ ৰ'ব ৰাতি যাম আমি ফুৰিবলৈ কিন্তু তাৰ আগতে এয়া চাওক মানে ভিনিয়েকৰ ঘৰত যাবতো এয়া আৰম্ভণি কৰিছে এতিয়া তই যে ৰাতিয়ে ফুৰিব যাবি তেতিয়া ষ্টাইল মাৰা আৰম্ভ কৰিছা যে কিয় এতিয়া পৰা মুখখন অকমান মানে ধুনীয়া কৰিছে মানে ফ্ৰেছ হৈছে এনে দেখুৱাই টেবলেট চেবলেট মাহান খুই কিনে দেখো উজ্জ্বল আৰু কিবা উজ্জ্বল গাল সিল্কি মিল্কি নহয় ন কি হয় গাল সিল্কি গাল মিল্কি ও মাই গড মই এতিয়া কৰি আছো অফিচৰ অলপমান এনেকে কাম লেপটপটো বিছনাত লৈ এলাহতে আৰু ইফালে কাপোৰ মেলি দিয়া আছে বাৰু আপোনালোকে ইগনোৰ কৰা সেইবিলাক মুনমি চাহ বনাইছো ৰ'ব চাহটো খাই লওঁ মুনমি কিবা চাহ বনাইছে কিয় চাহ বনাইছা তই এই মুনমি মানে অদ্ভুত চাহ কিছুমান বনাই কিয় চাহ বনাইছা আজি আজি তেজপাতটো দিয়া নাই মানে আদা তুলসী দিছো চাহ না কিয় বেলেগেই চাহাই কাৰণে ডিঙি মানে জ্বৰ চৰ্দি কাহ বেমাৰ ন সেইটো কাৰণে দিছো ক'ব পৰা নাই দিয়ক কি বা চাহ খৈ এই যি অদ্ভুত চাহ খৈ যি বস্তু থাকে ৰুমত মানে চব দিলো কেৱল হালধিটো দিবা বাকী থাকে বাকী চব দিয়ে এতিয়া হালধি আৰু নিম পাত দি খুৱাম তোক ৰস খুৱাম চাহ খুৱাবি চাহ নহয় হালধি আৰু নিমৰ ৰস দিয়ক আপোনালোকে স্কিন গ্ল' হ'বলৈ এইবাৰ আয়ুৰ্বেদ শিক্ষাৰ যদি গুৰু হিচাপে মানে আপোনালোকে এইকো মানিব পাৰে এইগৰাকী মানুহ চাই লওক মুখখন দে আৰু কৰি আছিলোঁ আৰু এতিয়া আহিছে মোৰ 3টা পাৰ্চেল এয়া হৈছে মোৰ পাৰ্চেল 3টা ইয়াতে কি আছে মই দেখাই আছোঁ ৰ'ব আগতে ইয়াৰ দাম আপোনালোকে জানেনে এইটোৰ দাম 200 টকা এইটোৰ দাম 303 টকা তো আপোনালোকে কম দামত এনেকৈ ফ্লিপকাৰ্টৰ পৰা মোৰ নিচিনা অৰ্ডাৰ দিব পাৰে আৰু পুৰা ষ্টাইলিছ হৈ কিনে যাব পাৰে ক'ৰবাত গেলি আৰু এতিয়া আমি যাব ওলাইছো ভাতৰ ৰক্ষা কি ক'লো মই ভাতৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গম পাইছেনে এয়া মই অলপ মেকআপ কৰিলোঁ আৰু এই মেকআপ নহয় দেখিছেনে মুখত গোটেই গুটি প্ৰেম গুটি নে কিবা এইফালে চক বৰখাই ৰাতি যাবি হেৰ এইবোৰ চকুত লগাব নালাগে দেখিছেনে একদম ৰাতিখন চকুত কি বা লগাইছে একদম নদন বদন আমি চকুত কি লগাইছোঁ আমি অকণ কাজল লগাইছোঁ অফিচৰ কাম শেষ কৰি দুয়োজনী বহিছোঁ বহুত দেৰি হ'ল কেইটা বাজিছে 9টা বাজিব হ'ল দেখোন 9টা বাজিব হ'ল আমি আলহীৰ ঘৰত ভাত খাব যাম এনেকৈ এই ৰাতি 9টা বজাত মই আৰু মুনমি গৈ আছোঁ ভাত খাবৰ কাৰণে আমি আহিছোঁ ভাত খাবৰ কাৰণে আমাৰ লগৰ ছোৱালীৰ ঘৰত আমি আহিছোঁ এতিয়া পালকিৰ ঘৰত পালকিৰ ঘৰত ইমান বদমাছ মই আহিব গৈছিলোঁ তোক 6টা বজাতে কিমান টাইম চোৱা কিমান লেট 9টা 4 সঁচাকে আকৌ মানে ভাত খাবৰ কাৰণে আহিছে মই কৈছিলোঁ ভাতখিনি খাই থৈ দিওঁ বুলি খাই থোৱালে ভাল আমি আহি পাইছোঁ আহি পাই কিনে একদম এই মুনমি নিজৰ ভিডিঅ' কৰাত লাগি আছে আৰু আহি পোৱাৰ আনিছোঁ 9টা বজাত অহাৰ পিছত এই চাহ আৰু লগত নাস্তা আনি আছোঁ নহ'লে খালি চাহ বুলি খালি চাহ নহয় দিয়ক আৰু বস্তু আছে ৰ'ব কি আনিছা ঘৰত বনোৱা গমৰ লাড়ু ঘৰত বনোৱা নিমকি মই বনাইছোঁ খাই চাওঁ ৰ'ব এইটো মই বনাইছিলোঁ পিঠা আৰু আপোনালোকক কওঁ পালকি আচলতে আগতে বৰলাই খাইছিলোঁ না ঐ খাপলা কোনেও কৰিছিলে আমাৰ পালকি মানে সেইটোৰ নামটো কি আছিলে ফেচি আছিল ফেচি আপোনালোকে যদি চাইছিলে এতিয়া শকত ডাঙৰ হ'ল একেবাৰে কিন্তু এতিয়া আগৰ চেহেৰা নাই ফেচিৰ নাকো আছে এতিয়া চাওক নাকটো দীঘলা হৈছে নাকটো আগৰ পৰাই আছিল বাৰু আৰু আগৰ চেহেৰাও নাই এতিয়া বদলি গৈছে বহুত খিনাইছোঁ এইফালে ভালেই হৈছে মাজতে বহুত খিনাইছিলে মানে তাই হ'ল আৰু মানে বমি হ'ল পুৰা একদম 4-5 দিনলৈকে মই একো খাবই পৰা নাই ঘৰত যাই আমি 8:45 মানত ঘৰ পালোঁ তাৰপিছত ধৰাধৰিকে ৰাস্তা পাই গ'লোঁ আইফোনটো এনেকৈ থৈ গ'লোঁ একবাৰ ভাবিলোঁ আইফোনটো লগত লৈ যাওঁ তাৰপিছত দেউতাই কৈছে নি এনেকৈ কৈছে এইটো যে চুৰ কৰি নিব গম পাবি নিনিলোঁ ঘৰতে আৰু ঘৰত এওঁ গুচি আহিল বসন্তৰ সম্ভাষণ গ্ৰহণ কৰিবা বসন্ত ঋতু অসমীয়া জাতিৰ গৌৰৱ আয়ুস ৰেখা কিনো প্ৰাণৰ প্ৰিয় ৰ ঐ পাগলা এখন কি পঢ়িছা তই এইখন কি বাচ্চা মানে প্ৰাণৰ এখন কি জানা না তই মহান কি হয় এখন এই কি বক্সি দেখছে না এখন কি জানা না কি এখানে মোৰ মেইন কি মেইন মোৰ জীৱনটো কি জীৱনে হাও কি আছে জীৱন এখানে মোৰ মেইনটো
তাই পঢ়ি শুনাব দে আকৌ নাজনে মই পঢ়ি দিম মই আৰু মানে দূৰৰ পৰা দেখা নাপাওঁ অশোক লৈ নামে আনো নেকি কুকুৰে কানা না এই না আনে অলপমান দে দে কৰ ঠগে ফেলে বিয়া হৈছো অ, ঠিক না গম পালি সি বিয়াই নকৰিলা গ'ল ভাল কথা তো পাঁচটা চাবি মই মাতিম হা বয়াগত তোমালৈ এটা শুকৰ বতৰা শুনছা বয়াগত হে মহান দেখছ না হাঁহি থাকে কি আহিছা এইটো কি বৈহাগত বৈহাগত বুলি কোৱা কুকুৰে বুজি নাপি দে আমাৰ মৰমৰ ভাষা গিলা বয়াগত দে বসন্তৰ সম্ভাষণ গ্ৰহণ কৰিবা বসন্ত ঋতু অসমীয়া জাতিৰ গৌৰৱ আয়ুস ৰেখা প্ৰাণৰ ৰখা আছে এইটো ফুল হৈছে ইদিতিমত ফুল দে হৈ আকৌ নাহি থাকাকে চাইছে তই দে সৰি মেইন খিনি চা প্ৰাণৰ প্ৰিয় মাহ বৈহাগ হে প্ৰিয়জন তোমাৰ খুঠাত হাতৰ দগমগ সেন্দুৰ কণেৰে মোৰে হিৰৰ কুঁৱলী কৰি তুমি আৰু মই পৰা আমি হ'বলৈ কি কৰিছ বুজাইছো না ওকে মই ফিল লৈছো দিয়া আমি ফিল মানে বস্তু বুজাইছো না আমি কি কৈছে খিনি পাতি লোৱা ভিনিৰ কাৰণে আইছো আমি পৰিয়ালৰ কাৰণে আইছো পাতি ল ভিনি কোনোদিন নকৰিবি দে পাতি ল ভিনি লক্ষ্মী দেউতা বেছি হ'ব নালাগে সেইটো কথা মনত থাকি আৰু পিছত জেলত সোমালে উলিয়াবলৈ হেৰি নাই পাতি লোৱা দাদা ভাইটি ভিনটো ভণ্টি কোনো অৰ্থ নাই কি মুখে তোৰ লাউপাত কচু পাত কিমান চকচকে থাকা বান্ধৱী কাৰ আইবাই ৰান্ধিছে ভাত খাই ভিনি মাতিছে কাৰণে আইছো তোক মাতিছিলো নেকি মই কিবা ভিনিৰ মৰমতে আইছিলো তোৰ মৰমত আহাও নাই যা যা এতিয়া ভিনি তাক নাযা কিয় থাকিয়ে যাম এনেকে ভাল বেছি মিঠা হ'লে ভাল নালাগে ন কোনফালে বহিব দিম কমলা বিশেষজ্ঞ চাওঁ বনা হাঁহি ধেমালিৰ মাজেৰে পালকি আৰু ভিন্দৰ সৈতে আমি আজি গ্ৰহণ কৰিলোঁ নিশাৰ আহাৰ আৰু তাৰ পিছত আমি তিনিওজনী পাগলৰ নিচিনা ধেমালি কৰিলোঁ নাচিলোঁ বহুখিনি কথা পাতিলোঁ গাইজ ভাত পানী খালোঁ এতিয়া টোপনি লাগছে থাকিব পৰা নাই যাওঁ এই 11টা বাজিছে 11টা বজালৈ যাবাই পৰা নাই কি লিখা দেখি আছা যাওঁ দিয়ক আজিৰ ভিডিঅ'টো আৰু বেছি নকৰোঁ দীঘলা ভালে হৈছে ৰাতি বিপদ নোহোৱা ইয়াত চাবা থাবে বাই এতিয়া না বাই নেদুৰা একবাৰ দেখাব লাগিব আমাৰ ভিনি আমাৰ গাড়ী আমি থবলৈ আমাৰ পাতি লোৱা ভিন দিও মোৰ জ্বৰতে পাইছে তো সেইকাৰণে বিয়া দি কিনে থৈ দিছো আৰু মেনেজ কৰিলো না বিয়া দিনা কিন্তু নাহিল এইটোও নাহিল এইটোও নাহিল কিয় মাৰ আহে ললি ইমান ধুনীয়াকে বিয়াখনত মাতিলো নাহিল বিয়াৰো একবাৰ পালোহি আমি গন্তব্যস্থান এনিভাৰ্চাৰীত মাতিম বাচ্চা আলি আহিছে খোৱাবা আহিম ফ্ৰেণ্ডলি কৰিম লগ লাগি আছে নেকি ভাত পানী খাই ভিন্দু আৰু পালকিয়ে থ'ব আহিছে আমাক ৰুমলৈ যিহেতু সেইখিনি সময়ত 11:30 বাজি গৈছে গতিকে ইমান ৰাতি আমি দুজনী অকলে আহিব অকণমান দিগদাৰী হয় আৰু উবেৰতো ইমান ৰিস্ক ল'ব নোৱাৰি আৰু ইতালি বাই 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 যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছি তেতিয়াহ'লে কি কৰিব তো জানাইয়ে Like লাইক কৰিব, কৰিব share comment and কৰিব আৰু শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব আৰু ফেচিৰ কথাখিনি ভালকে শুনি লওঁ মোৰ কথাখিনি ভালকে শুনি লওক মই সদায় ভাল পোৱা দেখি লওঁ এণ্ড কৈছোঁ তন্দে বিয়া পাত